নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ ধনুৰাশিৰ 2019-20 বৰ্ষৰ বৰ্ষফল। মই জয়প্ৰকাশ শৰ্মা। আপোনালোকে চাই আছে অসমীয়া বাৰ্ষিক ৰাশিফল। ইয়াত ধনুৰাশিৰ অসমীয়া 1941 শকৰ বছৰটোৰ বাৰ্ষিক ৰাশিফলসমূহ সম্যকভাৱে বৰ্ণনা কৰা হৈছে। ৰাশিফলত উল্লেখিত শুভফলসমূহ উপভোগ কৰক আৰু সৌভাগ্য ধৰি ৰাখিবলৈ যত্নপৰ হওক আৰু বিভিন্ন দিশত হ'ব পৰা অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ এই বছৰটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় কৰি গঢ়ি তোলক। ইয়াত ধনুৰাশিৰ 19, 20 আৰু 21 নক্ষত্ৰৰ অৰ্থাৎ মূলা, পূৰ্বাষাধা আৰু উত্তৰাষাধা নক্ষত্ৰৰ অন্তস্থৈজ ভ, দন্ত্য ধ, ফ আৰু দন্ত্য ত আদি 9টা আখৰত সাৰ্বজনীনভাৱে গণনা দিয়া হৈছে। এই বাৰ্ষিক দশাফলসমূহ ব্যক্তিৰ জন্মৰ লগ্ন আৰু দশাফলৰ লগত তথা অসম তথা পশ্চিমীয়া ঠাইসমূহৰ লগত সামান্যতম তাৰতম্য হোৱাটো স্বাভাৱিক। ইয়াত নক্ষত্ৰ আৰু আদ্যাক্ষৰ অনুসৰি ৰাশিটোৰ গণনাহে দিয়া হৈছে। এতিয়া আহক আমি ধনুৰাশিৰ ব্যক্তিৰ শৰীৰ, স্বাস্থ্য, স্বভাৱ, চৰিত্ৰ আদি সাধাৰণ ফলসমূহ জানি লওঁ। এই ৰাশিৰ জাতক সাধাৰণতে গজকপাল, গৌৰ, শ্যাম আৰু আৰক্তবৰ্ণ দেহৰ হয়। গজকপাল বা স্থূল কপালৰো হয়। ধৃতি, সত্যবাদী, গন্ধমাল্য প্ৰিয়, আড়ম্বৰ প্ৰিয়, ৰাজপূজ্য, বহু কুটুম্ব, মাতৃ আৰু পিতৃভক্ত, দন্ত সুন্দৰ, আৰক্ত বৰ্ণৰ চক্ষু, গম্ভীৰ বচন, বসনপ্ৰিয়, ক্ৰোধী, জ্ঞানৱন্ত, ভাল আৰু শুদ্ধ দ্ৰব্যপ্ৰিয়, ক্লেশ সহিষ্ণু, কেশ সুন্দৰ, দেৱকাৰ্যত ভক্তিমান, স্ত্ৰীবশ, বন্ধুজন প্ৰিয়, চঞ্চলমতী, ৰাজদ্ৰায়ে তেজস্বী, দয়ালু, শত্ৰুহাৰী, গায়ক, কৃষিকাৰ্যত শ্ৰদ্ধাশীল, ভাগ্যৱন্ত আৰু বহু মিত্ৰ। ধনুৰাশিৰ জাতিকা সাধাৰণতে গৌৰবৰ্ণা হয়। গোলাকাৰ মুখমণ্ডল, বিশ্বাসী, সৎকৰ্মকাৰিণী, কীৰ্তিমতী, বিশাল নেত্ৰা, বন্ধুপ্ৰীতিপৰায়ণা, মনোহাৰিণী, সৎগুণ আৰু প্ৰতিভক্তিযুক্তা, শত্ৰু অধিক, অনুকূল, ওজ, বল আৰু সত্যত আসক্তা, ব্যাধিযুক্তা আৰু বহু ধনী হলেও দৰিদ্ৰৰ দৰে ব্যৱহাৰযুক্তা হয়। আপোনাৰ বাবে শনি অশুভ গ্ৰহ। শনিবাৰ পালন কৰিব। শনিবাৰে হনুমান মন্দিৰ দৰ্শনতো শুভ ফল পাব। আপোনাৰ বাবে গুৰুবাৰ বগা ৰং আৰু 3 সংখ্যা সদায় শুভ থাকিব। এতিয়া আমি ধনুৰাশিৰ অৰ্থাৎ 19, 20 আৰু 21 নক্ষত্ৰৰ এই বছৰ বৰ্ষচক্ৰ গণনা চাই লওঁ। 19 আৰু 20 নক্ষত্ৰৰ পৰ্বতে গৈছে। ফল ধনাগম। বহুত ভাল। এই বছৰ আপোনাৰ আয় ব্যয়ো উন্নত। অনুপাত 11 আৰু 1, স্থিতি 10। বহুদিনীয়া অনাদায় ধনৰ আদায় প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, কৰ্মবৃদ্ধি, প্ৰমোচন আদি পৰিৱৰ্তনত আনন্দিত হ'ব পাৰিব। অৰ্থাগম অব্যাহত থাকিব। ৰাজ সাহায্য লাভতো সুখী হ'ব পাৰিব। কিন্তু 21 নক্ষত্ৰৰ চক্ৰে গৈছে। ফল দৰিদ্ৰতা, অৰ্থাৎ আপোনাৰ উপাৰ্জনতকৈ ব্যয় অধিক, সঞ্চয়হীনতা, বিভিন্ন পৰিৱেশত দুৰ্ভাগ্য লাভ, আশাভংগ, প্ৰবঞ্চিত, প্ৰতাৰিত আদি অশুভ ফল লাভৰ দিন। বৰ্ষচক্ৰত হোৱা অশুভ ফল নাশৰ বাবে 21 নক্ষত্ৰৰ ক'লা ৰঙৰ ছাতি লগত ভোজনী, বিভিন্ন ৰঙৰ কুহুম বোলোৱা কাপোৰ, দক্ষিণা আদি সভক্তিৰে দৈৱিক ব্ৰাহ্মণক দান দিলে অশুভ ফলৰ মাত্ৰা কমে আৰু শুভ ফলৰ মাত্ৰা বাঢ়ে। বাৰ্ষিক ফল সামগ্ৰিকভাৱে শুভ হলেও বছৰটোৰ ভিতৰত বিভিন্ন অশুভ ফলৰ আশংকা থকাটো স্বাভাৱিক। সেয়ে অশুভ দোষসমূহ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু শুভ ফলৰ মাত্ৰা বাঢ়িবলৈ বছৰৰ প্ৰথমতেই গ্ৰহ শান্তি কৰ্তব্য। এনে কৰিলে শুভ ফলৰ মাত্ৰা বাঢ়ে। বাৰ্ষিক ৰাশিফল আৰম্ভ কৰাৰ আগতে বহাগৰ পৰা চ'তলৈকে 12টা মাহৰ 19, 20 আৰু 21 নক্ষত্ৰৰ শুভাশুভ ফলসমূহ জানি লওঁ আহক। বহাগ, জেঠ আৰু আহাৰত মান লাভ, যশস্যা বৃদ্ধি, বিভিন্ন উৎসৰ পৰা অৰ্থাগম, কৰ্মপ্ৰাপ্তি, প্ৰতিযোগিতামূলক যিকোনো ক্ষেত্ৰত কৃতকাৰ্যতা লাভ, প্ৰণয় লাভ, বিবাহৰ যোগ, স্থান আৰু সন্মান প্ৰাপ্তি আদি আশা আৰু বিশ্বাস লাভৰ শুভ দিন। শাওনত 19 আৰু 20 নক্ষত্ৰৰ আশাভংগ, বিশ্বাসহীনতা, বন্ধু বিচ্ছেদ, শুভকৰ্মত বিলম্বতা, বিবাদ আৰু ব্যাধিক্য যোগ। কিন্তু 21 নক্ষত্ৰৰ কৃতকাৰ্যতাত আনন্দ, সৎবন্ধু লাভ, সাধু ব্যক্তিৰ সংগ লাভ, কৰ্মপ্ৰাপ্তি আদি বিভিন্ন শুভফল লাভৰ দিন। ভাদ, আহিন আৰু কাতি মাহত ধন সম্পদ লাভ, যিকোনো পৰিৱেশত সফলতা, প্ৰতিযোগিতামূলক ক্ষেত্ৰত শুভ সংবাদ লাভ, বাঞ্ছিত কৰ্মপ্ৰাপ্তিত আনন্দ, বাঞ্ছা পূৰণ, স্থান আৰু মান লাভ আদি সুখ ভোগৰ দিন। আঘোণত বিবাদ, বন্ধু বিচ্ছেদ, শুভকৰ্মত বিলম্ব, মোকৰ্দমা, সম্পদহানি, দুৰ্ঘটনা, চোৰ দস্যুৰ ভয় আদি অশুভ যোগ বিদ্যমান।
পুহ মাহৰ পৰা চ'তলৈকে বিভিন্ন ক্ষেত্ৰত শুভ ফল পাব। কৰ্মলাভ, দূৰ ভ্ৰমণ, প্ৰবাস, নতুন প্ৰণয়, বিবাহ, সৎবন্ধু বৃদ্ধি, উচ্চ পৰ্যায়ৰ ব্যক্তিৰ লগত বন্ধুত্ব, প্ৰমোচন, অনাদায় ধনৰ আদায় প্ৰাপ্তি, ব্যৱসায় বৃদ্ধি, ধৰ্মীয় আৰু সামাজিক কৰ্মত মান লাভ আৰু ব্যস্ততা আদি নানা শুভ ফল লাভ হ'ব। মাত্ৰ শাওণ মাহত 19 আৰু 20 নক্ষত্ৰই সামান্য আৰু সাধাৰণ অসুবিধা কিছু ভোগ কৰিব লগা হ'ব পাৰে। কিন্তু ধনু ৰাশিৰ ব্যক্তিৰ গোটেই বছৰটোতেই শনি অশুভ স্থানত থকা বাবে স্বাস্থ্যত অধিক সতৰ্কতাৰ প্ৰয়োজন আছে। অশুভ দোষসমূহ খণ্ডনৰ বাবে নাম কীৰ্তন কৰি ভকতক হামিখান্ন দান কৰিলেও শুভ ফলৰ মাত্ৰা বাঢ়ে আৰু অশুভ ফলৰ মাত্ৰা কমে। এতিয়া ইংৰাজী 2019-20 বৰ্ষৰ অসমীয়া 1941 শকৰ বছৰটো সামগ্ৰিকভাৱে কেনে হ'ব চাওঁ আহক। এইখিনিতে এটা কথা আপোনাক কৈ থোৱা উচিত হ'ব যে প্ৰত্যেক ৰাশিৰেই 12টাকৈ লগ্ন থাকে। ৰাশি আৰু লগ্ন অনুসৰি ভাৱফলসমূহ সামান্যতম তাৰতম্য হ'ব পাৰে। তাৰোপৰি জন্মৰ দশাফলেও বাৰ্ষিক ৰাশিফলত কিছু প্ৰভাৱ পেলায়। ধনু ৰাশিৰ জাতক জাতিকাৰ এই বছৰ আপুনি একাধিকবাৰ অস্ত্ৰাঘাত, যান বাহনৰ দ্বাৰা আঘাত, ওখ ঠাইৰ পৰা পৰি হোৱা আঘাত আদিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। খাদ্যত অতিৰিক্ত অনিয়ম আৰু অধিক মানসিক পৰিশ্ৰমৰ তথা শাৰীৰিক পৰিশ্ৰমৰ বাবেও স্বাস্থ্যৰ সমস্যা বৃদ্ধিৰ আশংকা দেখা যায়। উদৰ ৰোগ আৰু পুৰণা ৰোগ বৃদ্ধিৰ আশংকাও আছে। পানী আৰু জুইৰ পৰাও সচেতন হোৱা উচিত। চিকিৎসা বিভ্ৰাট হোৱাৰ পৰাও অধিক সাৱধান হোৱা উচিত। স্বাস্থ্যৰ উন্নতিৰ বাবে বৃহস্পতিৰ ৰত্ন পোখৰাজ ধাৰণ কৰিব পাৰে। অন্যথা শনি মঙ্গলবাৰ পালন কৰিব আৰু হনুমান মন্দিৰ দৰ্শনত শুভ ফল পাব। বিদ্যাৰ্থীৰ এই বছৰ স্বাস্থ্য আৰু অসৎ বন্ধুৰ সংগৰ বাবে বিদ্যাভাৱ সামান্য নিম্নগামী হোৱা সম্ভাৱনা দেখা যায়। কিন্তু বিজ্ঞান, কাৰিকৰী বিদ্যাৰ্থী, প্ৰবাসী, উচ্চ শিক্ষাৰ্থী, গৱেষণাৰ ছাত্ৰ ছাত্ৰী আৰু সামৰিক শিক্ষাৰ্থীসকলৰ অশুভ ফল কম হ'ব। কৰ্মোন্নতি থাকিব। কিন্তু অন্যান্য বিষয়ৰ শিক্ষাৰ্থীসকলৰ অমনোযোগিতা, এলাহ, অৱসাদ, অধিক নিদ্ৰা, অসৎ সংগ আদিৰ পৰা বহুত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায়। কৰ্মপ্ৰাৰ্থী আৰু কৰ্মচাৰীৰ বছৰৰ আঘোণৰ পৰা চ'তলৈকে এইখিনি সময় শুভ বুলি ক'ব নোৱাৰি। কৰ্মক্ষেত্ৰত শত্ৰু বৃদ্ধি, মনোমালিন্য, প্ৰমোচনত বাধা, দূৰ ঠাইলৈ বদলি, ধন নাশ আৰু নানা বাধা দেখা যায়। ইয়াৰ মূল কাৰণ বিষয়াৰ লগত অসহযোগিতা আৰু মতানৈক্য। সুফল লাভৰ বাবে নিকটতম উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত সহযোগিতাই উত্তম প্ৰতিকাৰ তথা বুধ গ্ৰহৰ বাবে পাটনা ধাৰণ কৰিব পাৰে। বছৰৰ আন সময়খিনিত নিবনুৱাৰ বাঞ্ছিত কৰ্মপ্ৰাপ্তি, ন্যায্য প্ৰাপ্তিত আনন্দ, পাৰিশ্ৰমিক বৃদ্ধি, সন্মান আৰু বাঞ্ছিত স্থান লাভত সুখী হ'ব পাৰিব। দূৰ ভ্ৰমণৰ যোগেদি বাঞ্ছিত কৰ্মলাভত আনন্দিত হ'ব পাৰিব। প্ৰেম প্ৰণয়, বিবাহ আদিত শাওণৰ মাজভাগলৈকে বিবাহ প্ৰাৰ্থীৰ বিবাহ, প্ৰেমাস্পদৰ নতুন জীৱন আৰম্ভ, নতুন প্ৰণয় লাভ, আমোদ প্ৰমোদ আদি সুখ আৰু আনন্দ বৃদ্ধিৰ যোগ আছে। কিন্তু গোপন শত্ৰুৰ শত্ৰুতাৰ বাবে প্ৰেমাস্পদৰ মাজত মনোমালিন্য, বিবাহ বিলম্বৰ কাৰকৰ বাবে বছৰটো অন্য সময়খিনিত অধিক সংযম আৰু ধৈৰ্যৰ প্ৰয়োজন দেখা যায়। আহিনৰ পিছত চ'তলৈকে গোপন শত্ৰুৰ চিনাক্তকৰণত সুখী হ'ব পাৰিব আৰু মিলন, বিবাহ আদি সকলো দিশতে আনন্দিত হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত ভূমি, যান বাহন আদি বাঞ্ছিত সম্পদ লাভৰ যোগ আছে। কিন্তু মূল্যৱান সম্পদহানিৰ পৰাও সাৱধানতা লোৱা উচিত। আহাৰ মাহলৈকে আত্মীয়ৰ পৰা দুঃসংবাদ লাভ, পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তা বৃদ্ধি, সন্তানৰ বাবে অধিক ধন ব্যয় আদি অশুভ ফল লাভৰ যোগ আছে। গোটেই বছৰটোতেই ৰাজনীতিত থকাসকলৰ ব্যস্ততা বৃদ্ধি, সন্মান আৰু প্ৰতিষ্ঠা লাভ আদি নানা শুভ ফল লাভত আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত আহাৰ মাহলৈকে স্বাস্থ্য সংক্ৰান্তত ব্যৱসায়ত অতি ক্ষতি বৃদ্ধি, যৌথ ব্যৱসায়ত মনোমালিন্য আৰু বিবাদ, চোৰ দস্যুৰ উৎপাত তথা যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা লোৱা উচিত। কিন্তু অন্যান্য সময়খিনিত ব্যৱসায়ত ক্ৰমোন্নতি, আয় বৃদ্ধি, সঞ্চয়, সম্পত্তি লাভ, ব্যৱসায় সম্প্ৰসাৰণ আদি বিভিন্ন শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ত অশুভ ফল নাশৰ বাবে গণেশ মন্দিৰ দৰ্শন, পূজা অৰ্চনা আৰু ধ্যান অব্যাহত ৰাখিলে শুভ ফল পাব। শেষত আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ
প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। শেষত পুনৰ আপোনাৰ আগন্তুক বছৰটোত সকলো অশুভ দুখ নাশ হৈ সুখ সমৃদ্ধি আৰু আনন্দেৰে ভৰপূৰ হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু দীৰ্ঘ জীৱন লাভ কৰক। ধন্যবাদ।